So hi guys, এতিয়া আজি ৰাতিৰ বাজিছে 8টা বাজিব আৰু তো আপোনালোকৰ লগত এটা বস্তু শেয়াৰ কৰিব বিচাৰিছো গাইস। চাওক আপোনালোকে মোৰ স্কিনটো চাব পাৰে ইমান বেয়া হৈ গৈছে, মানে কি কম আৰু ঠিক কৰিব পৰা নাই। তো আজি ভাবিলো এটা ঘৰুৱা ৰেমেডি ইউজ কৰো, তো আপোনালোকক দেখাই আছো। এইটো হৈছে ঘৰৰ হালধি, কেঁচা হালধি, পুৰা পিওৰ ফ্ৰেছ চাওক। তো বলক স্টাৰ্ট কৰি দিও। আগতে হালধিৰ বাকলিবোৰ অলপ অলপকৈ এনেকৈ গুচাই লম। তো এই দুটা মই বাটিত লৈ লৈছো। তো এইটো এতিয়া পেষ্ট কৰিম, এইটোতে পুৰা পেষ্ট কৰিম। মই এইটো মিক্সিত নিদিওঁ দেই, এইটো মই এনেকৈ পেষ্ট কৰিম। তো পেষ্ট কৰি লওঁ। সো গাইস এতিয়া মই মুখখন অকল পানী এৰি ধুই আহিলোঁ। এতিয়া প্ৰথমতে মুচি ল'ম মুখখন ধুনীয়াকৈ। মানে স্কিনটো পুৰা সৰু সৰু গুটি গুটি ওলাইছে আৰু ৰ'দেও পৰিছে। এইটো মই এনেকৈ খুন্দি লৈছোঁ। তো এইটো এতিয়া মুখত এপ্লাই কৰিম। তো গাইস মই লগাই ললো পুৰা উইদাউট কেমিকেল, পুৰা ফ্ৰেছ হালধি। হালধি মানে হেল্দি গাইস, হেল্দি মানে হেল্দি। আমাৰ স্কিনৰ কাৰণে কিমান ভাল আপোনালোকে তো জানেই, খবৰটো দৰকাৰে নাই। সো